এই সিংহাসন দান করা তুচ্ছ কথা। এই মুহূর্তে মই সমরক অর্পণ করি অযোধ্যা সিংহাসন স্পর্শ করি এই মৃত্যু হয়। কথা নহয় সম্ভৱ। মোৰ জীৱন্ত কালত অযুক্ত জনক অযোধ্যা ৰাজ সিংহাসন অৰ্পণ কৰি সূৰ্য বংশৰ কলংক মানিব মহাৰাজ। সূৰ্য বংশৰ কলংক নামিব এই ৰাজভক্ত মহানটো মহাৰাজ। ভুলৰো আছে সংহিতা সময় তাৰ কৰিম বিচাৰ মহাৰাজ মেঘৰ সেইটো যাত্ৰা কৰিম অহাকালিলৈ প্ৰভাত ৰথ ৰথী শতমানে মেঘয়াৰ সম্পাদ সকলোখিনি তুমি কৰিব আজিলৈ যেনতে সভা ভংগ কৰা হ'ল। আপুনি অযোধ্যাৰ অৱশ্যেই তম পত্নী কাবেৰী হ'ব ৰাজ অধীশ্বৰী আৰু এই পালি সেনাপতিও নিশ্চয় থাকিব নালাগে পূৰ্বৰ পদত। নিশ্চয় নিশ্চয় পাব তুমি মনোন্নত পুৰস্কাৰ। সেই হেতুকে ততালিকে ভাতৃবোৰ বন্দী কৰি পত্নী কাবেৰীৰ মৰ্মাংসা কৰিব লাগে। তাৰ বাবে তুমি অপ্ৰস্তুত। সেনাপতিৰ সৈতে মিলি কিয় ঘৰত হয় এনে ঘৃণিত ষড়যন্ত্ৰ? অন্তিমৰ পত্নী কাবেৰী অৰ্থাৎ আপোনাৰ কন্যাৰ মনোবিলাস পূৰণ কৰা। তই মোৰ সন্মুখত কৰ এনে নিলাজ বচন। পত্নী মনোবিলাসৰ কাৰণে প্ৰজানুৰঞ্জন অযোধ্যাৰ নৰপতি ৰজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে কৰিবি তই বিদ্ৰোহাচৰণ। এই মুহূৰ্ততে বন্দী কৰি তোক নিষ্পাপিত কৰিম বিদ্ৰোহৰ অগ্নি। হে মন্ত্ৰীবৰ, পত্নীৰ জন্মদাতা পিতৃ হৈ কিয় আজি জামাতাৰ অকল্যাণে কৰিছে কামনা? অনুৰোধ কৰিছো মোৰ এই কাৰ্যত নঘটাব অঘটন পিতা। অমৰ সিংহ তই মোৰ জামাতা। সি মোৰ বাবে এক কলংক আৰু কাবেৰী মোৰ গৌৰৱজাত কন্যা। সেয়া যে আজি মোৰ বাবে অতি এইবুলি ৰাজ ভাতৃ বুলি মোৰ জামাতা বুলি ৰাজদোষ কৰি নাপাবি নিষ্ঠাৰ। অন্তিমৰ নিজ জামাতাৰ প্ৰতি আপোনাৰ কেনে ব্যৱহাৰ? আমাৰ সিংহ হয় যদি অযোধ্যাৰ ৰাজ ৰাজেশ্বৰ, তেন্তে তব কন্যা কাবেৰী হ'ব ৰাজ অধীশ্বৰী। এয়াকে আপোনাৰ নহয় কাম্য। পদক্ষেপী স্বাৰ্থপৰ নিৰাশ তোৰ কোনো কথাই মই শুনিব নোখোজো। অযোধ্যাৰ ৰাজমন্ত্ৰীয়ে শেষ বাৰৰ বাবে মই কৰিছো অনুৰোধ। সিংহক অযোধ্যাৰ অধীশ্বৰ আৰু পত্নী কাবেৰীক ৰাজ ৰাজঘাট অনৰ্থক ব্যাঘাত নজন্মাই দে। পদলে সংকাৰী
স্বার্থপর নিরাশ স্বার্থতে জীবিত মনে নোৱাৰি বিৰোধা হৰিশ্চন্দ্ৰক পদচ্যুত কৰিব স্বার্থপর বিশ্বাসঘাতক ৰাজদ্ৰোহী ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুটোৰ আজি জাননী যুদ্ধর বাবে তপস্যার এই মোর উপযুক্ত স্থান যাও ও বত বিখ্যাতলে ভর্তি হও আধরাত বই তার পূর্বে আছে এটি কর্তব্য বিধি মহাবিদ্যা সাধনার হেতু ইন্দর অমরাবতীতে অসীম পুরুষদের বহিষ্কৃত রম্ভা তিলোত্তমার উর্বশী এই সুন্দরে কি এই বিদ্যারূপে আনিব লাগিব নাই মই তোর লোকলৈ আর বন্দী কৰি ৰাখিব লাগিব অকল্প অন্যত এই মোৰ প্ৰথম কৰ্তব্য গৌৰৱ আৰম্ভন মনৰ ঘৰে তথাপিতো পাঠ্যাশ্ৰয় দেখত যেতিয়া মোৰ সঞ্চাৰিত প্ৰাণ আশীষৰ আগৰ প্ৰাৰ্থনাত প্ৰত্যাখ্যান মই কৰি উঠিবাদন ভুলি গৈ ৰজাৰ ৰাস্তাৰ ভুলি গৈ নিজৰ কৰ্তব্য ব্ৰাহ্মণৰ তপমনে ৰাস্তাৰ ৰাজশক্তি কৰিব কৈয়ক জনদেশৰ মতি সুন্দৰতা গুৰুদৰে সহস্ৰৰে প্ৰতিশোধন কৰিব পাৰে মুহূৰ্ততে দৰিদ্ৰ ব্ৰাহ্মণে জানো আৰু ইয়াৰ লগতে পাৰ্থীৰ প্ৰাৰ্থনা পূৰণে বাজে যদি মোৰ মৰণৰ ভেৰি সেই মৃত্যু মোৰ স্বৰ্গৰ সত্য সত্য দেখি ক্ষুদ্ৰাতি ক্ষুদ্ৰ অধম মালুময় সত্য সত্য আপুনি বিশ্ব বৰেণ্য দেখি তপস্যী প্ৰধান শত শত হৰিচন্দ্ৰ মুহূৰ্ততে সাধন কৰিব পাৰে
তুই যে রত্ন মই করিছিল সংশয় নিমিখে আদর করতে বিকর্তন দিলাম তাকে মহাহিন্দু চলে ব্রহ্মহীন ও শহীদ হাতে কোনো যদি হবন কাটিলাম তথাপি না জানি দিল দুঃখ মইনরা না জানি দিল দুঃখ মইনরা অভিঘাত মহানন্দময় লৌকিপতি পার্থিব প্রার্থনা করবে পার্থিব আনন্দ মরণ পরপরে সংগীত আনন্দ তোর অনুতাপর 100 বল আনাহিল নেগরি হরিশঙ্করে অনুতাপ নথরে কদাপি আপনি লিখি মই রচন আপনার কর্তব্য যদি দেব আরাধনা মোর কর্তব্য ফেলে প্রাণ দানে পাঠি প্রার্থনা পুরো আমার এই কথা প্রাণ দানে পাঠে প্রার্থনা পূরণ তুমি মানেই যদি ভক্তিবান জগতর সকল প্রার্থনা পারিবারে করিব পূরণ ক্ষেত্রীয় নন্দনময় পরন্তেও পার্থিব প্রার্থনাময় গরিব পুরন ক্ষেত্রীয়র সন্তানময় সূর্য বংশধর নৈশিক মাতৃপুত্র আত্মীয় স্বজন সকলকে ত্যাগ করি হলেও পার্থিব প্রার্থনাময় গরিব পুরন পার্থিবই পরাত্যাগতে বলে প্রার্থনা পুরন আপনার প্রার্থনা মোর কাছে মহর্ষির প্রার্থনা অত রচর্য ভার হইতে বসে ছিন্নবাহে করিছে আশ্রয় তুষ্য করি রাজভোগ বনরিয়া ফলমূল করিছে কবল মোর কাছে রয়েছে গীতাঞ্জলি বল কিয় করে উপহার নহয় এজন বিশ্বামিত পাঠি আছি তোমাৰ কাষত এই কাম কৰিব পাৰাব বলিব তবে যদি হয় প্রয়োজন নিজ প্রাণ অবহেলি ঢালি দিব পারস্বর থর উজ্জ্বল দিয়ে যদি অনুমতি দেবা প্রথম অতিক্রমে ব্যাপারটাময় করিবা না ব্রাহ্মণ বই তারপর মোর নাই প্রয়োজন আছে কি প্রাণ বড় পুত্র নাম তার রঘুতস্য আপনার ভিত্তি হতো তব যদি হয় প্রয়োজন নিঃসাতে হই তাকে বলি না নরমোর নাই প্রয়োজন তব যোগ্য প্রসাদ নাই এই ক্ষুদ্র ভাঙ্গা আছে দুঃস্ব রাজ্য দোষ চিন্তা
বিভয় আগম যদি লিখি করছি করুণা ধন্য মন্ময়ী স্মরণে অক্তিয়া এই কালনা সাম্রাজ্য তোমার এই মুহূর্তটা সমর্পিত তজস্মরণ যদি তোমার নয় হত হত বজ্রঘাত হত মূর্খিরত আত্মীয় সদরে যদি করে নিন্দা সকলকে মই অলিম্পট পাঠান ভবিষ্যতে যদি রাইতর করে তোমার প্রাণে মনে হওয়া গল এই সন্ন্য আন্দোলনে ভবিষ্য আগো এবার সাম্রাজ্য পার্থিবয় ঈশ্বর যদি হয় তব ঐক্য করাপরি হয় সহ্য বংশ ধরে নকরে ভঙ্গ প্রতিশ্রুতা রাহেরা অভিমানী মতি করবি রাজা হরিশ্চন্দ্র এ বিশাল সাম্রাজ্যৰ যদি মই হওঁ ঈশ্বৰ মোৰ ৰাজ্যতে পত্নী পুত্ৰ সমে স্থান নহব তোমাৰ মহাৰাজন আসনে প্ৰস্তুত প্রস্তুত আছে প্রস্তুত আছে মহারাজ আপনি অযোধ্যার ঈশ্বর দান করিত রাজ্য ব্যক্তি হারার করিব অযোধ্যার প্রজাকে শান্তিময় শান্তিময় চরণের কীর্তনা তুমি আদেশ দিছা দুঃখ নাই ব্যক্তি তোমার একান্তই দেখো ভক্ত দাস ভক্ত দেও কি হৈছে সেনাপতি ইমান উত্তাল কিয় কল্পনা কৰিছে মন্ত্ৰীবৰ মহাৰাজে বিশাল সাম্ৰাজ্য দান কৰিছে আউটন কৰিছে ঋষি বিশ্বামিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰ দান মন্ত্ৰীবৰ কাল ক্ষয় নকৰি শীঘ্ৰে আহক মন্ত্ৰীবৰ শীঘ্ৰে আহক এতিয়া তুমি কি কৰিবা সময় কব Monasteria!
মৈত্ৰৰ মানৱ অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰৰ পুণ্যয়াতি ত্ৰিলোক্য পাইছে সত্যবাদী ধৰ্মপৰায়ণ হৰিশ্চন্দ্ৰাই আৰু পৃথিৱীৰ স্থান অনতি পৰমে স্বৰ্গপুৰে আনিব লাগে সেই মহাত্মা সঁচা কথাতে বৰা পৃথিৱীত অদ্বিতীয় অযোধ্যাৰ নিপতি জগতত তেওঁজনে মহাত্মা বৰকী অতিকে চৰাব স্বৰ্গৰ পুতি অনুমতি পাৰে দেৱৰাজন এতিয়াই কৰিম গতি স্বৰ্গৰতকে মধ্য ধাৱন দেৱৰাজ পৃথিৱীত হৰিশ্চন্দ্ৰ আছে আৰু বহুতো কাম আমাৰ আছে কাম কৰিবলগীয়া কৰিব লাগিব তেওঁ সত্যৰ পৰীক্ষা ৰাখিব লাগিব কৃতি যুগ যুগান্তৰে ধৰ্মৰাজ বিশ্বামিত্ৰক দিবলগা দানৱ দক্ষিণা হৰিশ্চন্দ্ৰৰ আজিও দক্ষিণাৰ চিন্তাত ৰজা হৈছে অস্থিৰ অন্যহাতে দক্ষিণাৰ বাবে ঋষিও নালাগিব এমাহৰ সময়লৈ হৰিশ্চন্দ্ৰ একাকীভাৱে কৰিছে পূৰ্ণ হব দিনাই উপস্থিত হব ঋষি কাশী ধাৰে গতিকে বৰা সতমবেশ লৈ 3 নম্বৰ হৰিশ্চন্দ্ৰৰ তেওঁ পত্নী ধৈৰ্য্য অতি ভীষণ পৰীক্ষা দেৱৰাজ ধৰ্মৰাজ এনে পৰীক্ষা মই নিদানো আজিলৈকে এনে নিদানৰ পৰীক্ষা আমি কাকো কৰা নাই দেৱৰাজ কিন্তু নিশ্চিত হয় ইয়াতকৈ জটিল পৰীক্ষাত সত্য ধৰ্ম ৰক্ষা কৰি হৰিশ্চন্দ্ৰ উত্তীৰ্ণ হ'ব অতি বৰ্তমান আছে ধৰ্মৰাজ দেৱৰাজ অগ্নি দত্ত হলে ক্ষুব্ধ হয় স্বৰ্ণ অতিকে উজ্জ্বল সেইদৰে সত্যবাদী নিষ্পাপসকলৰ নানা বিপদ বিঘিনিৰ মাজেদি প্ৰকাশ পায় মূল্য আৰু সত্যৰ জ্যোতি সেই পুণ্যাত্মাৰ ধৰ্ম কৰ্মই মহিমা মন্ত্ৰিত হৈ এই ধৰাধাম গতিকে ধৰ্মৰাজ আমাৰ কৰ্তব্য আছে অধিক গতিকে বলক যাওঁ আমি মৃত্যু ধামলৈ ভাল দেৱৰাজ বলক যাওঁ আমি পুণ্যাত্মাৰ কাষে দিন নহয় মই যাই বুলি কোৱা আপুনি ভিতৰতে আছিলে কিবা দিছে ৰান্ধিলে মই হলে একোৱে খোৱা নাই আজিনো আকৌ কিনো হ'ল এই দেখালে দিনৰ দিনটো পূজা পতল কৰি আহি ঘৰত এমুঠি খাব লাগে এইফালেতো নাই আকৌ মই পাথৰ ঠগিলে হ'ব এনেকুৱা আৰু আজি মই কিবা এটা কৰিম বোলে মই সিদ্ধান্ত ললো তেতিয়া ললোৱে কি কৰে কৰি থাকক মুঠতে মই সময়মতে খাবলৈ পাবই লাগিব খাবলৈ পাবই লাগিব আৰু মোৰ ঘৰত কি নাই তথাপিতো সময়ত নিজে নকৰিলে এমুঠিহে
পাই দিয়া প্ৰভু সেই বিপদজনক ৰক্ষা কৰা প্ৰভু নহ'লে ভগৱানৰ প্ৰাণ যায় প্ৰভু প্ৰাণ যায় আমি কৈছে আৰু বিচাৰি কিন্তু এতিয়াও অহা নাই মই জানো প্ৰভু যদি ঘৃণা নকৰা তেন্তে এই আহাৰখিনিকেই খাব পাৰিম মইতো এই আহাৰখিনি ঘূৰাই দিম গতিকে মোৰ অনুৰোধ ৰক্ষা কৰি তুমি এই আহাৰখিনি গ্ৰহণ কৰা মোৰ আপত্তি নাছিল কিন্তু স্বামীৰ আপত্তি কৰে মইতো আহাৰখিনি ঘূৰাই দিম যদি আপত্তি কৰে তেন্তে অন্য কাৰোবাকে দি দিব এতিয়া মই আহিম এমন অন্ধ ভিক্ষা দিও কাঠরে মাতিছ পূর্ণ হব ধর্ম হব হাতে অনাহারে আছো আমি মাত্র নিজে নিজে আর চারিদিক ত্যাগ করতে পারি ভিক্ষারীকে বিমুখ করা মহাপাপ মহাপাপ আহকে আমার অপেক্ষা গ্রহণ করা দামে দৰে আছিলে আজি এটা গোটা